৮২ জন পড়ুয়ার বিপরীতে মাত্র একজন শিক্ষক। শিক্ষা বিভাগের একেবারে কঙ্কালসার এই ছবি বরপেটার। বিভাগীয় কর্তৃপক্ষের বিরুদ্ধে গুরুত্ব না দেওয়ার অভিযোগ। গত ২ বছর ধরে এভাবেই চলছে বাগমারা প্রাথমিক স্কুল। ১৯২৫ সাল থেকে চলে আসা এই স্কুল এখন বন্ধ হওয়ার পথে। পড়ুয়াদের কথা মাথায় রেখে স্কুলটিতে দ্রুত শিক্ষক নিয়োগের দাবি অভিভাবকদের। স্কুলে ৮২ জন পড়ুয়া রয়েছে, কিন্তু মাত্র একজন শিক্ষক দিয়েই চলছে স্কুল এবং গত ২ বছর ধরে এই ছবি। বাগমারা প্রাথমিক স্কুলের এই ছবি। শিক্ষা বিভাগের বিরুদ্ধে গাফিলতির অভিযোগ। ইতিমধ্যেই অবিলম্বে শিক্ষক নিয়োগের দাবি তুলছেন অভিভাবকরা। সমষ্টির পুরানা বাগবরর বন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ২৫২ নং প্ৰাথমিক বিদ্যালয়ত আৰু এখন বিদ্যালয়ত আপোনালোকে চাব পাৰিছে, কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো। ১৯২৫ চনত স্থাপিত হৈছিল। এইটো অসমীয়া মাধ্যমৰ বিদ্যালয়। প্ৰায় ১০০ বছৰ পাৰ কৰিছে বিদ্যালয়খনে, কিন্তু তথাপিও আজি এই বিদ্যালয়খনৰ যথেষ্ট দুৰৱস্থা হৈছে। আজি ৮২ জন ছাত্ৰ ছাত্ৰী আছে, তথাপি এখন স্কুলত ইমান ছাত্ৰ থকাৰ পিছতো এজন শিক্ষকেৰে চলি আছে। প্ৰায় ২ বছৰ ধৰি এনেকুৱা হৈ আছে, অথচ আজিলৈকে কোনো ধৰণৰ শিক্ষা বিভাগে শিক্ষক নিযুক্তি দিয়াৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। মোটামুটি প্ৰায় 2 বছৰ মান হৈ গ'ল। মই ছিংগল আছো। মোটামুটি আমি বিঅ অফিচত যোগাযোগ কৰিছিলো, কোনো ধৰণৰ কাম আহাৰ পোৱা নাই। ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী মোটামুটি 82। তো আপোনাৰ বিদ্যালয় এখন চলিবলৈ হ'লে প্ৰধান শিক্ষক এজনে অফিচিয়েলি কিমান কাম কৰিব লাগে, তাৰপিছতো আপুনি বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিছে নেকি? নাই, সুচাৰুৰূপে পালন কৰিব নাই। যিখিনি কাম দিয়ে মোটামুটি যদি হোৱাটছআপত ৰাতি 12টা বজালৈকে হোৱাটছআপ খুলি থাকিব লাগে। ইমান ইমাৰ্জেঞ্চি কাম দিয়ে আৰু 10 মিনিটৰ ভিতৰত যিকোনো এটা কাম কৰিবলৈ দিয়ে। এই ক্ষেত্ৰত আপুনি বিভাগীয়ভাৱে কোনো যোগাযোগ ৰাখিছে নাই যে মোৰ বিদ্যালয়ত শিক্ষক নাই? যোগাযোগ কৰিছিলো, বিঅ অফিচত যোগাযোগ কৰিছিলো, তথাপিও মানে কোনো ধৰণৰ কাম হাত দিয়া নাই। তোমালোকৰ টিচাৰ কেইজন? একজন। টিচাৰ একজন। কিমান দিনৰ পৰা? 2 বছৰৰ পৰা। তোমালোকৰ টিচাৰ কেইজন? একজন। টিচাৰ এজন। কিমান দিনৰ পৰা? 2 বছর। তোমালোকৰ বিদ্যালয়ত যিটো টিচাৰ এজন, পঢ়া শুনাত অসুবিধা হৈছে নে নাই? হৈছে। পঢ়া শুনা অসুবিধা হৈছে? হয়। আমি মানে ইয়াতে যে ছাত্ৰ ছাত্ৰী বিলাকক মানে অলপ শিক্ষা দি আছো, ছাৰ একজন থকাৰ কাৰণে। আচ্ছা, ৰাইজৰ পৰা? ৰাইজৰ পৰা মানে কৈছে যে স্কুলখনত মানে ছাৰ নাই, তোমালোকে অলপ সহায় কৰি দিয়া। শিক্ষক নথকাৰ কাৰণে ৰাইজে নিজেই এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে, তথাপিতো এই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই।